য'ত নাহৰ থাকে তত জুবিন থাকে আৰু এই বিশেষ পদক্ষেপ নিউজ 18 পৰিয়ালৰ সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা কেই কিলোমিটাৰমান ব্যৱধানত আচলতে এই কাৰ্যসূচী লোৱা হৈছে আৰু প্ৰাণৰ শিল্পীগৰাকীৰ জন্মদিনৰ লগত সংগতি ৰাখি এই বিশেষ কাৰ্যসূচী নিউজ 18 অসম নৰ্থ ইষ্টৰ আৰু এনেদৰে আচলতে স্থানীয় ৰাইজৰ সহযোগত নিউজ 18 পৰিয়ালে ৰোপণ কৰিছে নাহৰৰ পুলি আৰু নাহৰৰ দেশ যি গৰিমা শইকীয়া গাৰ্গে কৈ গৈছিলে যে নাহৰ বন হ'ব ডিমৰীয়া আৰু সেই ডিমৰীয়াত নিউজ 18 পৰিয়ালেও লৈছে বিশেষ পদক্ষেপ আৰু এনেদৰে বৃক্ষ ৰোপণ কৰিছে যি আচলতে নাহৰ পুলি ৰোপণ কৰিছে কাৰণ য'ত নাহৰ থাকে তত জুবিন থাকে আৰু সেই আচলতে এই বিশেষ পদক্ষেপ আজি জন্মদিনৰ দিনটো নিশ্চয়কৈ আমি মুখ্য সম্পাদক পৰাগমণি আদিত্যৰ ওচৰলৈ পুনৰবাৰ যাম আৰু তেওঁৰ সৈতে কথা পাতিম নিশ্চয়কৈ পৰাগমণি আদিত্যৰ ওচৰলৈ পুনৰ আহিম আমি তেখেতৰ সৈতে কথা পাতিম সোণাপুৰত আজি নিউজ 18 পৰিয়ালে বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰি নাহৰ ৰুলে জন্মদিনৰ দিনটো এনেদৰে পালন কৰিছে হয় আমি অসমত প্ৰকৃতি বৃক্ষৰোপণ গছ আমাৰ অতি প্ৰিয় আচলতে আমি গছক পূজা কৰা গছক সন্মান জনোৱা জাতি বৃক্ষ আমাৰ কাৰণে ভগৱান দেৱতাৰ সদৃশ আৰু জুবিনেও নাহৰ ৰোৱাৰ কথা কৈছে ডিমৰাবাসীৰ বুকুৰ আপোন হৈ জুবিন থাকিল চিৰকাললৈ জুবিনক ডিমৰাবাসীয়ে নিজৰ সন্তানৰ দৰে মৰম চেনেহ কৰি জীয়াই ৰাখিব আৰু জীয়াই কিমান মৰমেৰে ৰাখিব ইতিমধ্যে যোৱা 2 মাহত তাৰ উমান অসমবাসীয়ে পাইছে পুৱা মই কেইবাদিনো 4মান বজাত 4:30 বজাত পাৰ হৈ গৈছোঁ মই তেতিয়াই দেখিছোঁ পৰিষ্কাৰ কৰিবলৈ মানুহ আহে আন্ধাৰ পোহৰৰ মাজে মাজে মানুহ আহে নিশা 12 বজা 1 বজাতো মই আহি কেতিয়াবা গাড়ীখন ৰখাই সোমাই গৈছোঁ তেতিয়াও মই দেখিছোঁ ইয়াৰ স্থানীয় লোকে বিভিন্ন ইয়াৰ যি স্বেচ্ছামূলক কাৰ্যকলাপৰ সৈতে সহযোগ কৰি আছে অহৰ্নিশে জুবিনক নিজৰ মানুহ কৰি ৰাখিছে বিভিন্ন ঠাইৰ পৰা অহা যিসকল গুণাগ্ৰাহী জুবিনৰ তেখেতসকলৰো যাতে অসুবিধা নহয় নিয়াৰিকৈ যাতে চলি থাকে সুচাৰুৰূপে যাতে শ্ৰদ্ধাত নিবেদন কৰিব পাৰে তাৰ বাবে সকলোৱে নিজৰ এক পৰিয়ালৰ সদস্যৰ বিয়োগত যিমানখিনি শোক প্ৰকাশ কৰে যেনেদৰে স্মৃতি সজীৱ কৰে তেনেকৈ কৰি ৰাখিছে আৰু মই আশা কৰিছোঁ তেওঁৰ সৃষ্টি আৰু শিল্প আমাৰ মাজত চিৰকাল এনেদৰেই বৈ থাকিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ